জুবিন গাৰ্গক কিমান অৱহেলা কৰিছে সকলোৱে দেখিছে। জুবিন ক্ষেত্ৰৰ আজি অৱস্থা কি, কিন্তু জুবিন ক্ষেত্ৰত আজি টয়লেটৰ কোনো ব্যৱস্থা নাই। বিশ্ব শৰ্মাই এই কথাষাৰ মনত ৰখা উচিত যে ময়ো ভিক্টৰ দাস হনুমানে হয় জুবিন গাৰ্গৰ ভক্ত। বোলে পলিটিক্স নকৰিবা বন্ধু, আৰু মন্ত্ৰী MLA চব পাপৰহে মাত্ৰ। মোৰ পাপায়ো ন্যায় পাব লাগিব। যদি আজি 6 বছৰে ধৰি পাপাৰ কাৰণে লাগি আছো, জুবিনদাৰ কাৰণেও লাগি থাকিম। মোৰ পাপায়ো ন্যায় পাব লাগিব। যদি আজি 6 বছৰে ধৰি পাপাৰ কাৰণে লাগি আছো, জুবিনদাৰ কাৰণেও লাগি থাকিম। এই জনজাতিকৰণৰ পৰা আৰম্ভ কৰি কত ইস্যু আছে, সেই ইস্যুবোৰটো আমি দেখিবলৈ পোৱা নাই। ছেকেণ্ড কথা, আমাৰ যিমানখিনি মানুহ আছে আজিৰ ডেটত বোলে লাচিত ঘাটত চাৰ্কাছ, কালি বোলে মৰাণত চাৰ্কাছ দেখাই কিনে কি বুজাব বিচাৰিছে? অসমে দিছে চেণ্ট্ৰেলক, চেণ্ট্ৰেলে অসমক একো দিয়া নাই। আজি অসম এটা ষ্ট্ৰেটেজিক পইণ্ট হয় কাৰণে আমাৰ তাতে ইমান টকা খৰচ কৰি ELF বনাইছে, ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি বনাইছে, অনলি বিকজ আমাৰ অসমখন, আমাৰ অসমত বস্তু আছে, আমি এটা ষ্ট্ৰেটেজিক পইণ্ট হয়। দ্বিতীয়তে এইটো কথা ক'বলৈ বিচাৰিম যে আজিৰ ডেটত অসমীয়া ৰাইজে এটা কথা বুজি পাইছে যে লেজিছলেটিভ, এক্সিকিউটিভ, জুডিচিয়াৰী, ইভেন চতুৰ্থ স্তম্ভ সকলোকে যদি কণ্ট্ৰল কৰি আছে অকল এজন হিটলাৰে কৰি আছে, আৰু সেইখিনি বস্তু সকলোৱে বুজি পোৱাটো উচিত। তৃতীয়তে এটা কথা মই ক'বলৈ বিচাৰিম যে আজি সৰু বাচ্চা এটাৰ পৰা আৰম্ভ কৰি ডাঙৰ বুঢ়া মানুহলৈকে সকলোৱে গম পাই যে ভিক্টৰ দাস দেশদ্ৰোহী নহয়, কিন্তু সেই কথাখিনি আজি উপস্থাপন কৰিবৰ কাৰণে 6 মাহৰ ওপৰত সময় লাগিছে। এটা কোনো চতুৰ্থ স্তম্ভত টক শ্ব' দেখা নাপালো যে অন্যায় কৰি আজি মানুহ এটা সোমাই থৈ দিছে, সেই অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ কি এজনো সাংবাদিক নোলাল নেকি? আজি ক'ত হেৰাই গ'ল? এই অসমতে পৰাগ দাসৰ দৰে সাংবাদিক আমি দেখিবলৈ পাইছিলো। কিন্তু আৰু চবতকে ডাঙৰ কথা যে মই জুবিন গাৰ্গৰ কাৰণে আজি ভিক্টৰ দাস কাৰাবদ্ধ হৈ আছে, NSA খাই আছে। সেই জুবিন গাৰ্গক সেই জুবিন গাৰ্গক কিমান অৱহেলা কৰিছে সকলোৱে দেখিছে। জুবিন ক্ষেত্ৰৰ আজি অৱস্থা কি? আজি যদি কৰবাত এখন মিটিং হয়, মিটিঙত টয়লেট থাকে, কিন্তু জুবিন ক্ষেত্ৰত আজি টয়লেটৰ কোনো ব্যৱস্থা নাই। আৰু জুবিনদাৰ ন্যায়ৰ হকে মই সদায় মাত মাতি যাম। সকলোৱে জানে যে ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গ। এটা ইম্পৰ্টেণ্ট কথা মই ক'বলৈ বিচাৰিম, যদি কলিৰ যুগত জুবিন গাৰ্গ শ্ৰী ৰাম হয়, তেনেহ'লে হিমন্ত বিশ্ব শৰ্মাই এই কথাষাৰ মনত ৰখা উচিত যে ময়ো ভিক্টৰ দাস হনুমানে হয় জুবিন গাৰ্গৰ ভক্ত। আৰু সেই ভক্তই যদি জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আজি এই NSA খাবলগীয়া হৈছে, তেনেহ'লে অসমবাসী ৰাইজে এইটো নিৰ্ণয় কৰক যে অসমীয়া ৰাইজক আজি কেনেকে বুৰ্বক বনাই চলি আছে। জয় অসম, জয় জুবিন দাস, জুবিনদাই ন্যায় পাব লাগিব। আৰু এক কথা মই ক'ম, আজি দেখা পাই আছে চবে যে কি বোলে ভূপেন বৰা ক'ৰবাত যোগদান দিছে। এটা কথাই মই ক'বলৈ বিচাৰিম, জুবিনদাই কৈ যোৱাৰ দৰে বোলে পলিটিক্স নকৰি, আৰু মন্ত্ৰী MLA চব পাপৰহে মাত্ৰ। দেখিবলৈ খাদ্য, আচলতে শব্দ, পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল, ঘেণ্টাডাল। পলিটিক্স নকৰিবা বন্ধু। জুবিন দাৰ ছেম ফেচটোত আহক আমাৰ ওচৰত আৰু গান গাওক আমাৰ কাৰণে। আমি এইটো ভাবোঁ, জয় জুবিন দা, জয় জুবিন। কৰিছোঁ জুবিন দা আপুনি ন্যায় পাব, ন্যায় পাব। ৰাইজ যেতিয়া লাগিছে ন্যায় পাব, চৰকাৰেও ন্যায় দিব বুলিয়ে প্ৰাৰ্থনা কৰিছোঁ। ট্ৰাইবেল শিৱ মহাদেৱ হৈছে ট্ৰাইবেল, গতিকে জুবিন দাই ট্ৰাইবেল, গতিকে মহাদেৱক ভাল পায় আৰু জুবিন দাই ট্ৰাইবেলসকলক ভাল পাইছিলে। গতিকে সেইটো কাৰণে আমি জুবিন দাৰ ফটো সজীৱ কৰি ৰাখিছোঁ। জুবিন দাই মহাদেৱক বহুত ভাল পাইছিলে, ভক্ত আছিলে। তো জুবিন দাক আমি ভাবোঁ যে জুবিন দাৰ মানে আমাৰ দৃষ্টিত মহাদেৱৰ মানে সমান তুলনা বুলিয়ে ভাবোঁ আৰু মানে কেলৈ আমাৰ এই কলি যুগত জুবিন দা এজন মানে ভগৱান হিচাপে মানে পৰিগণিত হৈছে। আপোনালোকে সকলোৱে দেখি আহিছে, যিহেতু জুবিন দাৰ সমাধি ক্ষেত্ৰত মানে আজিলৈকে এনেকুৱা এখন শ্মশান নাই য'ত মানে ইমান চাকি বন্তি জ্বলিছে, অজস্ৰ চাকি বন্তি জ্বলিছে তাত। তো কিয়নো তেওঁ এজন ভগৱান, মানে এই কলিযুগত দেখাই থৈ গ'ল যে আমাক বুজাই থৈ গ'ল যে মানুহ অকল মানে মানুহ হৈ জীয়াই থাকিব লাগে, বছ মানুহ হৈ জীয়াই থাকিলে তেওঁ আজি মানে ভগৱান হৈ গ'ল। এতিয়া তেওঁক আমি ভগৱান ৰূপতে আমি ইয়াত মানে তেওঁক প্ৰতিস্থাপন কৰিছোঁ। আৰু মানে আমাক জুবিন দাৰ পূৰা ন্যায় লাগে। আমাৰ এই চৰকাৰখন আমি এইটোৱে জনাব বিচাৰিছোঁ, আমাক জুবিন দাৰ ন্যায় লাগে। বাবে আমি জুবিন দাৰ ন্যায়ৰ বাবে আমি ভগৱানৰ ভোলেনাথৰ ওচৰত আৰাধনা কৰিছোঁ, আৰু জুবিন দাৰ ন্যায় পাব লাগে। আৰু ইমানটো বিশ্বাস আছে যে জুবিন দাৰ ন্যায় ভগৱানে দিব, সিমানখিনি আমি মানে বিশ্বাস ৰাখিছোঁ। আৰু শ্যামকানু মহন্তৰ বেংক একাউণ্ট ফ্ৰিজ সম্পৰ্কতো হ'ব শুনানি। আদালতত আবেদন জনাইছিল শ্যামকানুৰ অধিবক্তাই, আৰু সিদ্ধাৰ্থৰ ফ্লেট আৰু ব্যৱসায়িক প্ৰতিষ্ঠান চিল কৰা সন্দৰ্ভতো হ'ব শুনানি। 12:30 বজাৰ পৰা আৰম্ভ হ'ব এই শুনানি। ইতিমধ্যে আৰম্ভ হৈছে এই শুনানি, আৰু আজিৰ দিনটোত প্ৰাণৰ শিল্পীগৰাকীৰ হত্যাৰ গোচৰৰ শুনানি চলি আছে। সবিশেষ আপডেট। আজি হৈছে 8মটো যি শুনানি প্ৰক্ৰিয়া, সেই শুনানি প্ৰক্ৰিয়াৰ আজি দিন, আৰু শুনানি প্ৰক্ৰিয়া বৰ্তমান আৰম্ভ হৈছে 12:30 বজাৰ পৰা আৰম্ভ হৈছে, আৰু
চাৰে বজাৰ ঠিক কিছু সময় পূৰ্বে আহি উপস্থিত হৈছে গৰিমা শইকীয়া গাৰ্গ, যিহেতু পুৱাৰ ভাগতো তেওঁ আহি উপস্থিত হৈছিল আৰু আদালতৰ যিখিনি কাম কাজ বা যিখিনি শুনানি প্ৰক্ৰিয়া সেই শুনানি প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। গতিকে আজি শুনানি প্ৰক্ৰিয়াত বিশেষকৈ কেইবাখনো যি আবেদন আছিল সেই আবেদনৰ ভিত্তিত আজি ৰায় প্ৰদান কৰিব আদালতে আৰু তাৰ সমান্তৰালকৈ যি মহাবীৰ একুৱাৰ লৈ যি ধৰণৰ আচলতে আবেদনখন দাখিল কৰিছিল সেই আবেদন দাখিল কৰাৰ ক্ষেত্ৰতো আজি ৰায় প্ৰদান কৰিব আৰু সমান্তৰালকৈ সিদ্ধাৰ্থ শৰ্মাৰ এটা যি ফ্লেট আছিল সেই ফ্লেটটো জব্দ কৰাৰ ক্ষেত্ৰত এখন আবেদন কৰিছিল SIT-য়ে। গতিকে সেই SIT-ৰ আবেদনৰ ভিত্তিত আজি ৰায় প্ৰদান কৰিব যে পৰৱৰ্তী সময়ত বা কাইলৈ বা পৰৱৰ্তী সময়ত সেই যিটো ফ্লেট জব্দ কৰাৰ কথা আছিল ভদাশিলাম্বাইত সেই ফ্লেটটো জব্দৰ বাবে ৰায়দান কি ধৰণে প্ৰদান কৰে সেয়া আচলতে লক্ষণীয় হ'ব। সমান্তৰালকৈ অভিযুক্তসকলৰ আন যি আবেদন আছিল সেই আবেদনৰ ভিত্তিতো আজি ৰায় প্ৰদান কৰিব আৰু উল্লেখযোগ্য বিষয় দেৱপ্ৰতিম এইটো যে যি সময়ত আচলতে ফাষ্ট ট্ৰেক আদালতৰ দাবী কৰি অহা হৈছে, আহ্বান জনোৱা হৈছে, যি আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি বা যি আহ্বানৰ অনুসৰি গৰিমা শইকীয়া গাৰ্গ বা জুবিন গাৰ্গৰ যি পৰিয়াল সেই পৰিয়ালে প্ৰধানমন্ত্ৰী পৰ্যন্ত পত্ৰ লিখিবলৈ বাধ্য হৈছে, সেই সময়তো কিন্তু আদালতৰ যি ফাষ্ট ট্ৰেক প্ৰক্ৰিয়া কিন্তু আজি পৰ্যন্তও আৰম্ভ হোৱা নাই বা তেনেধৰণৰ কোনো বৰ্তমানলৈকে খবৰ নাই। গতিকে জুবিন গাৰ্গ যিগৰাকী অসমীয়াৰ হিয়াৰ মঠু জুবিন গাৰ্গ, তেওঁ যিটো মৃত্যু সেই মৃত্যুৰ প্ৰসংগত যি ধৰণৰ শুনানি প্ৰক্ৰিয়া চলি আছে, আদালতৰ যিখিনি প্ৰক্ৰিয়া চলি আছে সেই প্ৰক্ৰিয়াখিনিক লৈ কিন্তু সন্তুষ্ট নহয় জুবিন গাৰ্গৰ পৰিয়াল বা অসমবাসী ৰাইজে সন্তুষ্ট নহয়, সেয়া এক প্ৰকাৰৰ স্পষ্ট বাৰ্তা দিব বিচাৰিছো। এইকাৰণে দিব বিচাৰিছো যে প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিবলগীয়া হৈছে। তাৰ পাছতো ফাষ্ট ট্ৰেক আদালতৰ অৰ্থাৎ ডে বাই ডে বা ডে টু ডে যি ধৰণৰ আচলতে শুনানি প্ৰক্ৰিয়া চলিব লাগিছিল সেই ধৰণৰ কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ সিদ্ধান্ত নাই। গতিকে কেনেধৰণৰ প্ৰক্ৰিয়া চলিব বা কেনেধৰণৰ আচলতে এটা ৰিজাল্ট অসমবাসীয়ে লাভ কৰিব বা জুবিন গাৰ্গৰ যি পৰিয়াল আছে, পত্নী আছে, সেই পত্নীয়ে কি ধৰণৰ এটা ৰায় তেওঁলোকে লাভ কৰিব বা দোষী যদি হয় কিমান দিনৰ পাছত দোষী সাব্যস্ত কৰা হ'ব, এই বিষয়খিনি কিন্তু বৰ্তমানো অস্পষ্ট বিষয়। গতিকে আবেদনৰ ভিত্তিত ৰায় প্ৰদান কৰি থকা হৈছে বা বিভিন্ন ক্ষেত্ৰত ৰায় প্ৰদান কৰি থকা হৈছে, কিন্তু ডাঙৰ কথাটো হৈছে যে কিমান দিনলৈকে এই যিটো প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াটো চলিব। প্ৰতিটো দিনেই বা ডে বাই ডে যি ধৰণৰ শুনানি প্ৰক্ৰিয়া সেই শুনানি প্ৰক্ৰিয়া কৰাৰ ক্ষেত্ৰত বা যিখন ফাষ্ট ট্ৰেক আদালত বহুৱাৰ ক্ষেত্ৰত যি ধৰণৰ সিদ্ধান্ত ল'ব লাগিছিল বা যি ধৰণে আগবাঢ়িব লাগিছিল সেই আগবঢ়াৰ ক্ষেত্ৰত কিন্তু যথেষ্ট বিলম্ব কৰিছে বা লেহেমীয়া কৰিছে আৰু যাৰ বাবে গৰিমা শইকীয়া গাৰ্গ হওক, জুবিন গাৰ্গৰ পৰিয়াল হওক বা জুবিন ফেন ক্লাব হওক বাৰে বাৰে আহ্বান জনাই থকা হৈছে, অসমবাসীয়ে আহ্বান জনাই আছে যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ খুব শীঘ্ৰে আচলতে অসমবাসীক ফলাফল লাগে যে জুবিন গাৰ্গৰ মৃত্যু কিয় হৈছিল, কোনে জুবিন গাৰ্গক হত্যা কৰিছিল আৰু যদি হত্যা কৰিছিল তেন্তে সেইসকল অভিযুক্ত বা দোষীক শাস্তি প্ৰদান কৰিব লাগে। তেওঁলোকৰ যি ধৰণৰ উচিত শাস্তি সেই শাস্তি তেওঁলোকে পাব লাগিব। গতিকে এই ধৰণৰ যি দাবী আছে অসমবাসীৰ দাবী এফালে, জুবিন গাৰ্গৰ পত্নীৰ যি আবেদন এফালে, কিন্তু যি ধৰণে আচলতে আশা কৰিছিল সেই আশা যে বৰ্তমানলৈকে হোৱা নাই বা যি ধৰণে ফলাফল এটা আশা কৰিছিলো সেই ফলাফলৰ দিশে কি ধৰণৰ অগ্ৰসৰ হৈছে বা গতি কৰিছে সেই গোটেই বিষয়খিনি কিন্তু আজিও অস্পষ্ট বিষয়।